আপোনালোকে জানে যে জল জীৱন মিছনৰ যিসকলে কাম কৰি আছে কন্ট্ৰাক্টৰ তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইক্ষণ কৰি আছে বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টিম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এছেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও দীৰ্ঘদিন ধৰি আমাৰ কন্ট্ৰাক্টৰ সকলে পেমেন্ট নোপোৱাৰ কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰ্মেন্স গ্যাৰান্টি আমাৰ লগত জমা আছিল আমি জল জীৱন মিছনৰ কন্ট্ৰাক্টৰ সকলক পাৰফৰ্মেন্স গ্যাৰান্টি টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে বা কন্ট্ৰাক্টৰ সকলে পাবলৈ সক্ষম হ'ব আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জল জীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক সমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেন্ট স্কিম বা কেছ প্ৰমোশন দিছিলো কিন্তু যিটো দিনৰ পৰা প্ৰমোশন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশনটো কাৰ্যকৰী হৈছিল কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দা পাৰপাস অফ কাউন্টিং সিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশনটো আমি কাউন্ট কৰিম ইয়াৰ ফলত এসিস্ট্যান্ট প্ৰফেসৰ জন এসোসিয়েট হোৱা এসোসিয়েট জন প্ৰফেসৰ হোৱা এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপক সকলক সহায় কৰিব কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব খালি তেওঁলোকৰ প্ৰমোশনটো আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই আমি প্ৰমোশনটো কাউন্ট কৰিম ফলত তেওঁলোকৰ নেক্সট প্ৰমোশন পাবৰ কাৰণে যেটো এলিজিবিলিটি পিৰিয়ড হেতু বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপক সকল যথেষ্ট উপকৃত হ'ব কেইদিনমান আগতে আমি এটা স্কিম কৰিছিলো যে ৰিসাৰ্চ স্কলাৰ সকলক আমি 25000 টকা দিম যি সকলে 2025 চনত ৰিসাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিল বহু কেইগৰাকী ৰিসাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰা ৰিসাৰ্চ কৰি আছো সুবিধাটো আমাকো দিব লাগে সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিসাৰ্চ আৰম্ভ কৰা সকলো ৰিসাৰ্চ স্কলাৰৰ কাৰণে এক্সটেন্ড কৰিছো ই আগতে আছিল অকল 2025 চনত ৰিসাৰ্চত হুমুৱা ষ্টুডেন্ট স্কলাৰ খিনিৰ কাৰণে কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যি সকলে ৰিসাৰ্চ কৰি আছে অৰ্থাৎ যাৰ ৰিসাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গল 21ত হুমুৱা 22ত হুমুৱা 23ত হুমুৱা 24ত হুমুৱা 25ত হুমুৱা সকলোলৈকে আমি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছো আপোনালোকে জানে যে ৰিসাৰ্চ স্কলাৰে 25000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40000 টকা লাভ কৰিব আজি আমাৰ মিশন বসুন্ধৰাটো আমি বহু কেইখন মাটিৰ আবেদন নিষ্পত্তি কৰো ধেমাজি টাউনৰ 1742 খন দৰং লখিমপুৰ বিশ্বনাথ কামৰূপ গোৱালপাৰা
বৰপেটা নগাঁৱৰ 299খন, যোৰহাট গোৱালপাৰা ডিব্ৰুগড় মাজুলী লখিমপুৰ বজালী শ্ৰীভূমি 190খন আৰু আমাৰ এই ধৰণে মিছন বসুন্ধৰা 3ৰ আমি যিখিনি নামঘৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানক মাটি দিয়াৰ আমি যোৱা 2 মাহৰ পৰা প্ৰচেষ্টা চলাই আহিছো প্ৰায় 80% কাম আমি সমাপ্ত কৰিলো 20% কাম আমি আগষ্ট মাহত সমাপ্ত কৰিম আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে মটক মানুহ বাস কৰে মৰাণ মানুহ বাস কৰে চুতীয়া বাস কৰে গোৰ্খা বাস কৰে টি গাৰ্ডেন আদিবাসী আৰু কোচ ৰাজবংশী এই গোটেই কেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম সকলেও মাটিৰ পট্টা পাব মৰাণ সকলেও মাটিৰ পট্টা পাব মটক সকলেও মাটিৰ পট্টা পাব চুতীয়া সকলেও মাটিৰ পট্টা পাব গোৰ্খা সকলেও মাটিৰ পট্টা পাব চাহ জনজাতি আদিবাসী সকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি সমাধান হ'ল কেবিনেটে আজি আমাৰ অইল ইণ্ডিয়া আৰু মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কিছু মাটিবাৰীৰ সমস্যা আছিল সেইখিনিও আজি প্ৰায়খিনি সমাধান কৰি দিয়ে মুঠৰ ওপৰত কেবিনেটত এইকেইটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অহাকালি আমাৰ কেইবাটাও চৰকাৰী সিদ্ধান্ত আছে বা চৰকাৰী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ অমিত শ্বাহ ডাঙৰীয়াৰ ভ্ৰমণ এই সম্পৰ্কে মই অহাকালি আৰু এখন সংবাদমেল কৰিম ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰতো নতুন কিছু কথা আপোনালোকক ক'বলগীয়া আছে অহাকালি মই আপোনালোকৰ লগত কথা পাতিম যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে গুৱাহাটী ট্ৰাইবেল বেল্ট গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইণ্ডিজেনাছ অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জিয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো